আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সকলোখিনি কথা জনাই আছো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে পৰ্টেল মুকলি কৰি দিয়া হ'ব আৰু সেইখিনি ক্ষেত্ৰত কাম কাজসমূহ সম্পূৰ্ণ হৈ উঠিছে যে হয় মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, যাৰ জৰিয়তে 2500 টকাকৈ পাব মাহে। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ যেতিয়া নেকি পৰ্টেল মুকলি কৰি দিব আপোনালোকেতো গমেই পাব। তো কথাটো হ'ল কি, এতিয়া আপোনালোকে যিসকলে এতিয়া 2025 বৰ্ষৰ ডিগ্ৰী তেনেদৰে কমপ্লিট কৰিলে তেওঁলোকক সেইখিনি দিয়া হ'ব। BA, BCom, BSc তেনেদৰে এইকাৰণে দিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যাতে এই সময়ছোৱাত কিবা ইণ্টাৰভিউ হওক, পঢ়া খৰচ পাতি হওক, ইটো কৰিবৰ বাবে এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ঘৰত মাক দেউতাকক পইচা খুজিবলৈ অকণমান ধৰক কি হয় লাজ অনুভৱো হয় তেনেকুৱা ধৰণৰ। কাৰণ কেলৈ BA সেইখিনি শেষ পৰ্যায় হোৱাৰ পাছত অকণমান বয়স আহি পৰে, কামৰ চাবৰ বোজা, ইণ্টাৰভিউ দিবলৈকে য'ত যাব লাগে নেকি, সেই উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, তো এই আঁচনিৰ জৰিয়তে মাহে 2500 টকাকৈ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। তেতিয়া এই ক্ষেত্ৰত পৰ্টেল মুকলি কৰি দিব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে সেইখিনি তেতিয়া আবেদন কৰিব পাৰিব। বহুতে সুধি আছিলে যে ডিগ্ৰী সকলোৱে নেকি, এতিয়ালৈকে যিমান ডিগ্ৰী পাছ কৰা আছে বা কিবা দিছে নেকি বা কিমান চনৰ পৰা, তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 2025 বৰ্ষৰ বাবে। তো আগন্তুক যেতিয়া নেকি পৰ্টেল মুকলি কৰি দিব তেতিয়া সকলোখিনি কথাটো গমেই পাব আপোনালোকে। কথাটো হ'ল কি, অতি সোনকালে এইখিনি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কামখিনি হ'বলৈ অতি সোনকালে গৈ আছে আৰু মাহে মাহে আপোনালোকে আবেদন কৰাৰ পাছত সঠিক তাৰিখ এটা দিব, নিৰ্ধাৰণ কৰিব। তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ একাউণ্টত নিজে নিজে সেইখিনি সোমাব। বাকী যি ডকুমেণ্ট লাগে কি লাগে সেইখিনি আগন্তুক সময়ত পৰ্টেল মুকলি কৰি দিলে আপোনালোকে গম পাব। এতিয়া ধৰি লওক আপোনালোকে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, প্ৰথম পৰ্যায়ত যিদৰে সেইখিনি দিলে টকা, সেইখিনি যিসকলক দিলে সেইখিনি যিসকলে উচিত ব্যৱহাৰ কৰিলে, ভালদৰে সঠিক ব্যৱহাৰ কৰিলে তেওঁলোককো এতিয়া দিব। আকৌ নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যিসকলে ইণ্টাৰভিউ দি উঠিছে বা যিসকলে চিলেক্ট হ'ব তেওঁলোককো সেইখিনি দিব। মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি শেহতীয়াকৈ জনাইছে। ঠিক তেনেদৰে এই যি নিযুত মইনা আঁচনি বা বিভিন্ন ধৰণৰ এইখিনি কামখিনি কৰি আছে। চ' সেইবাবে এতিয়া এই ডিগ্ৰী পাছ কৰা যিসকল ল'ৰা আছে, ছোৱালী আছে, তেওঁলোকে যিসকল ইণ্টাৰভিউ দিবৰ বাবে, ফৰ্ম ফিল আপ কৰিবৰ বাবে, আবেদন কৰিবৰ বাবে, ইটো কৰিবৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত সেইখিনি উদ্দেশ্যেৰে মূল উদ্দেশ্য এইখন আঁচনি ৰূপায়ণ কৰা, যাতে তেওঁলোকৰ সুবিধা হয়। সেইবাবে মাহে 2500 টকাকৈ দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। চ' অতি সোনকালে এতিয়া মুকলি কৰি দিব। হয়তো আপোনালোকে 1 তাৰিখৰ দিনাখন এই ভিডিঅ'টো চাইছে বা 2 নৱেম্বৰ যিদিনাখনি চাইছে আপোনালোকৰ হয়তো মুকলি হৈ যাবলৈও আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি প্ৰথম পৰ্যায়ত জনাইছিলে যে 1 নৱেম্বৰৰ পৰা সেইখিনি সকলোখিনি কাম কৰা হ'ব বুলি। তো সেইখিনি আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় জনাম, বা আপোনালোকে পৰ্টেল যে তেনেকৈ মুকলি কৰি দিব সঠিক আপোনালোকে কামখিনিতো কৰিব পাৰিবই সকলোখিনি। তো আগন্তুক সময়ত নতুন খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। সেয়া লাগে নতুন নিযুক্তিৰ ক্ষেত্ৰতে হওক, বিজ্ঞাপনৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, আঁচনিৰ ক্ষেত্ৰতে হওক, যিকোনো বিষয়ে যিকোনো ক্ষেত্ৰতে হওক। আৰু ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। চ' সেইখিনিয়ে আছিলে। খবৰসমূহ পালে জনাম। আপোনালোকে শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ ভিডিঅ'টো বহুত বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।